Hello my dear student, তোমালোকৰ হৈটোৱা দশম শ্ৰেণীৰ ডিস্ট্ৰিক্ট লেভেলৰ অসমীয়াৰ যিখন প্ৰশ্ন কাকত আছিল সেইখন আজি মই তোমালোকক সমাধান কৰিবলৈ ওলাইছো সকলোৱে মিলাই চাবা কোনে কিমান নম্বৰ পায় তেতিয়া গম পাবা গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো কোৱেশ্চন একেবাৰে ইজি আহিছে আৰু যিখন ৰচনা আহিছে মই কেইদিনমান আগত দি থোৱা আছিল সেইখনেই আহিছে এইবাৰো নৱম শ্ৰেণীৰো সেইখনেই আহিছিল মই যিখন দি থৈছিলো ইউটিউবত আৰু এটা শব্দত প্ৰয়োগ কৰা কিছুমান গ্ৰামাৰ মই যিবিলাক দি থৈছিলো মোৰ ইউটিউব চেনেলত সেইবিলাক আহিছে তোমালোকে নিশ্চয় যদি মোৰ ভিডিও চাইছা গমে পাইছা প্ৰথম প্ৰশ্নটো কি আছে ইয়াত 10টা দিয়া আছে 8টা লিখিবলৈ দিছে প্ৰথম প্ৰশ্নটো আছে দশম শ্ৰেণীৰ শ্ৰেণী কথাত হুমুৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি উত্তৰ হ'ব প্ৰকাশ গোস্বামী তাৰ পিছত আছে আপুনি যদি দুখিয়া হৈ জন্ম হৈছে হেয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখিয়া হৈ মৰে হেয়া আপোনাৰ ভুল কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল মাইক্ৰসফটৰ প্ৰতিষ্ঠাতা বিল গেটছে কৈছিল তোমালোকে নিশ্চয় পাৰিছা কোনে কি কোনটো প্ৰশ্ন লিখিছা মই নাজানো মই গোটেইটা আনসাৰ কৈ দিছো এইটো প্ৰশ্ন আহিছিল অলপ ভিতৰৰ পৰা আহিছিল এইটো উদ্যোগী হোৱাহা যেটো পাঠটো আছে তাৰ পৰা আহিছিল তাৰ পিছতে আছে প্ৰশ্ন ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ক্ৰমবৰ্ধমান শক্তি আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ তাৰ পিছত আছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা পণ্ডিত ৰাহুল সংকীৰ্তনৰ তাৰ পিছত 9 নম্বৰ দিয়া আছে পূজাৰ বন্ধত কলিহতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল দক্ষিণ ভাৰতত যোৱাৰ সিদ্ধান্ত লৈছিল এনসাৰ হ'ব তাৰ পিছত আছে ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কলিয়ে ক'ত সন্ধান কৰিলে এনসাৰ হ'ব গুগলত অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল এনসাৰ হ'ব উত্তৰ প্ৰদেশত তাৰ পিছত আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল এনসাৰ হ'ব ভলিবলত নিগনা শিকাৰীৰ প্ৰকৃত নাম কি বাপিৰাম হাজৰিকা তাৰ পিছত আছিল পাহিৰ ককায়েকৰ নাম কি এটো হ'ব পল এক নম্বৰৰ কোৱেশ্চন আনসাৰ গটা একেবাৰে ইজি আহিছে 2 নম্বৰত 5টা দি আছে যিকোনো 4টা লিখিবলৈ দিছে প্ৰথমটো কি আছে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা এটো ভাৰতীয় সংস্কৃতিৰ পৰা আহিছে ভিতৰৰ কোৱেশ্চন এটোৰ আনসাৰ হ'ব সুৰ বস্তুৰ ওপৰত ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ উত্তৰ ভাৰতৰ সংগীত এটা নতুন বস্তু আমাৰ চকুত পেলাই গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সংগীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাওঁ ইয়াকে সুৰ বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিব পাৰি এটো এনেকুৱাকে লিখিব লাগিব যেহেতু 2 মাৰ্ক আছে তাৰ পিছত আছে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে এটো একেবাৰে ইজি ইন্টাৰনেটৰ তিতা মিঠা এটো চেপ্টাৰৰ পৰা আহিছে লিখিব লাগিব ভিটাল ইনফৰমেশন মানে ভাইৰাছৰ সম্পূৰ্ণ নাম ৰিসোৰ্স আন্ডাৰ সাইজ ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি হেইবোৰত বিজুতি ঘটাব পাৰে তাকে আকৌ মূল ব্যৱহাৰকাৰী দলৰ অজ্ঞাত বা অনুমতি নলোৱাকে এনেকুৱাকে লিখিব লাগিব গ নম্বৰ প্ৰশ্ন আছে মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁ তাত কিমান সময় ধৰি আছিল এনসাৰ হ'ব মাউন্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল তেওঁ তাত 1.5 ঘণ্টা সময় আছিল খ নম্বৰ প্ৰশ্ন আছে বিজিটি সাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল এটো উদ্যোগী হোৱাৰ পৰা প্ৰশ্ন কাটা হৈছে এনসাৰ হ'ব উদ্যোগী সকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয় বিজিতে এনেদৰে কৈছিল 9 নম্বৰ আছে কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল এইটো হৈছে অৰণ্য যাত্ৰাৰ পৰা আহিছে এনসাৰ হ'ব কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে শিক্ষকে যি কথা কয় হেইমতে যাতে চলে লগতে মাকে নিজৰ বয় বস্তুবোৰ সম্ভালিবলৈও উপদেশ দিছিল এইখিনি লিখিলেই হ'ব কাৰণ 2 মাৰ্ক আছে তাৰ পিছত 3 নম্বৰ কেটা মই কৈ নিদিও যেহেতু অলপমান লং হ'ব তোমালোকে নিশ্চয় লিখিব পাৰিছা সভ্যতা আৰু সংস্কৃতি এটো একেবাৰে ইজি হয়তো মেট্ৰিকটো আহিছিল ইয়াৰ আগৰবাৰ তাৰ নেক্সট আছে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে এটো অকমান মানে দীঘল আছে তোমালোকে নিশ্চয় লিখিব পাৰিছা যিকোনো দুটা লিখিবলৈ দিছে ইয়াত
তাৰ পিছত 4 নম্বৰটো দুটা অপচন দিয়া আছে নাইবা আহিছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন এটো হৈছে উদ্যোগী হোৱাৰ পৰা নাৰায়ণ কোম্পানীৰ প্ৰতিষ্ঠাপক হল নাৰায়ণ মূৰ্তি তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো মানে তেওঁ কেনেকে হৈছিল এজন সফল উদ্যোগী হৈছিল অকমান বহলাই লিখিব লাগিব তেওঁ কি আছিল মধ্যবিত্ত পৰিয়ালৰ এজন ব্যক্তি আছিল ন তেওঁ কি কৰিছিল তেওঁ দুৰ্বা হেপা আছিল এজন সফল উদ্যোগী হোৱাৰ তেওঁৰ কিছুদিন মানে শিক্ষা সমাপ্ত কৰি তেওঁ কি কৰিছিল চাকৰি পোৱাৰ পিছতে চাকৰি ত্যাগ কৰি তেওঁ কি কৰিছিল এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল কোম্পানীটোৰ নাম আছিল সফট্ৰনিক্স নামৰ এটা কোম্পানী তেওঁ প্ৰতিষ্ঠা কৰিছিল এনেকুৱাকে অলপমান তেওঁৰ বিষয়ে মানে দীঘলকে লিখিব লাগিব তাৰ পিছত 5 নম্বৰত আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ এটো একেবাৰে ইজি ইয়াৰ আগৰ মেট্ৰিকত এটো আহিছিল এটো আহিছে ভাৰতীয় সংস্কৃতিৰ পৰা তাৰ পিছত 6 নম্বৰত চাবা যিকোনো দুটা লিখিবলৈ দিছে মোপাখ মানে কি মায়াৰ বান্ধোন 6 নম্বৰ আজান ফকিৰৰ আসল নাম কি এনসাৰ হ'ব সা মিলন তাৰ পিছত গ আছে প্ৰশস্তি শব্দৰ অৰ্থ কি প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন যিকোনো দুটাই লিখিবলৈ দিছে তাৰ পিছত 7 নম্বৰত দিয়া আছে ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য আগে পিছে এনে আহে কিন্তু বৰ্গিতৰ বৈশিষ্ট্য বা লক্ষণ লিখা আহে এবাৰ হৈছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য আহিছে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য এটা কি হ'ব ই এক কৃত্ৰিম সাহিত্যিক ভাষা এনেকৈ লিখিব লাগিব আৰু এটা লিখিব পাৰা ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী তাৰ পিছত খ নম্বৰ আছে ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম কি হ'ব হাদৰী আৰু কেতেকী একেবাৰে ইজি হয় এইকাৰণে তোমালোকে কপি পৰিচয় ভালদৰে মুখস্থ কৰিবা ফাইনেলৰ কাৰণে এতিয়া এইবিলাক কবিতা পুথি লিখা বা গ্ৰন্থৰ নাম লিখা আহে দুটা হলেও আহে তাৰ পিছত 8 নম্বৰত দিয়া আছে ব্যাখ্যা লিখিবলৈ দিয়া হৈছে হনক হনন্দ যোগী যাহাকো ধিয়াই সকল নিগম মেজাক বিচাৰি নাপায় এটো হিখুলিলাৰ পৰা আহিছে সৰি বৰ্গিতৰ পৰা আহিছে তাৰ পিছত নাইবা দিয়া আছে জিকিৰৰ বিষয়ে সমুদ্ৰখা লিখা জিকিৰ যেটো কবিতাটো আছে হেইটোৰ বিষয়ে বহলাই লিখিবলৈ দিছে তাৰ পিছত 9 নম্বৰত দিয়া আছে কবিতাৰ মূল ভাব বৰ্গিত আৰু প্ৰশস্তি একেবাৰে ইজি হয় বনাই লিখিব পাৰি যদি হে কবিতাটো ধুনিয়াকে বুজি লৈছা গতিকে এতিয়া বনাই লিখিব পাৰিবা তাৰ পিছত আহা 10 নম্বৰটো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয় সাতটা দিয়া আছে সাতটাৰ ভিতৰত তোমালোকক পাঁচটা কৰিবলৈ দিছে যিকোনো প্ৰশ্ন উত্তৰ মই গতিকেটাই কৈ দিছো তোমালোকে কোনে কি লিখিছা মিলাই চাব পাৰিবা কি দি আছে তলৰ যিকোনো দুটাৰ ব্যাক বাক্য সহ সমাসৰ নাম লিখা কি হ'ব প্ৰথমতে আছে দমাহিটো কি হ'ব মই লিখি দিছো সাইডত দিগু সমাস হ'ব এটো লিখিব লাগিব 2 মাহৰ সমাহাৰ দমাহিটো তাৰপিছত আছে ৰাধা কৃষ্ণটো লিখিব লাগিব ৰাধা আৰু কৃষ্ণ ইয়াত সমাসটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস তাৰপিছত আছে বাক্য ৰচনা যিকোনো দুটা লিখিব দিছে চকু চৰহা মানে জুনে বেয়া কাৰো মানে ভাল নিবিচাৰে বেয়া বিচাৰে চকু চৰহা বেয়া বিচাৰি থাকে হেইটো তাৰপিছত আছে জাকত জিলিকা একেবাৰে শুৱনি তাৰ মানে তাৰপিছত আছে পানীৰ তলৰ কাইট মানে নেদেখা শত্ৰু পেটে ভাতে খা মানে কোনো মতে খাই থকা নিশ্চয় তোমালোকে লিখিছা যদি এইটো বাক্য ৰচনা কৰিব পাৰিছা অৰ্থটো জানিলে বাক্য বনাবলৈ একেবাৰে ইজি হয় তাৰপিছত গ নম্বৰ যিকোনো দুটাৰ সমাৰ্থক শব্দ লিখা মেঘ হ'ব ডাৱৰ হাত হ'ব বজাৰ হাতী হ'ব হস্তি বতাহ হ'ব পৱন তাৰপিছত খ নম্বৰ দিয়া আছে যিকোনো দুটাৰ বিপৰীতাৰ্থ শব্দ লিখা আকাশ কি হ'ব পাতাল অকৃতজ্ঞ হ'ব ক্ষয় অক্ষয় প্ৰাচীন নবীন তাৰপিছতে দিয়া আছে 9 নম্বৰ যিকোনো দুটা প্ৰত্যয় ভাঙি দেখুৱা খেতিয়ক খেতি যোগক আৰু দয়ালু দয়াযোগ আলু তাৰপিছতে দিয়া আছে এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা লিখিবলৈ দিছে প্ৰথমটো হ'ব পনিয়া গাখীৰ দিয়া গাই গৰু এটো মৰা গৰু হ'ব মাৰা গৰু থেবিদুৰ হ'ব মাৰা গৰু বাননটো যাৰ দুই হাত সমানে চলে সভ্যহাসী একেজন গুৰুৰে শিষ্য সতীৰ্থ এইকেইটাও মই মোৰ শৰ্ট ভিডিঅ'ত দিয়া আছিল কিছুদিন আগতেই মই দিছো এটা শব্দত প্ৰকাশ কৰা তাত দিয়া আছিল তাৰপিছত সন্ধি ভাঙা দিছে যিকোনো দুটা দিগন্ত দিক যোগ অন্ত নিৰোগ নিযোগ ৰোগ পৰীক্ষা পৰিচকিক্ষা একেবাৰে ইজি আহিছে তাৰপিছত 11 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰিব দিছে ইয়াৰো দুটা দিয়া আছে অপচন ক বা খ যিকোনো এটাৰ এনসাৰ লিখিব পাৰা যি মূলা বাঢ়ে তাৰ দুপাততে চিন
এইটো একেবাৰে ইজি হয় তাৰপিছত খ নম্বৰ দিয়া আছে শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষলৈ এখন আবেদন লিখা মানে তুমি স্কুলত আছা উপস্থিত হঠাৎ তোমাৰ মানে গা বেয়া হৈছে তাৰ বাবে তুমি 4 নম্বৰ ক্লাছটো কৰিয়ে ছুটি লৈ গুচি যাব ঘৰত যাব বিচাৰিছা তাৰ কাৰণে তোমাৰ প্ৰধান শিক্ষকলৈ এখন চিঠি লিখিব মানে আবেদন পত্ৰ লিখিবলৈ দিছে নাম ঠিকনা লিখিব নালাগে ইয়াত লিখি দিয়া আছে যিকোনো দুটা আবেদনখন বেছি ইজি হয় যদি ভালদৰে তাৰিখ লিখি ধুনীয়াকৈ লিখিব পাৰা কাৰণটো একেবাৰে ইজি 3 শাৰী লিখিলেই হৈ যায় জিমুলা ভাৰতৰ দুপাতৃ চিন এইটো ইজি হয় জিমুলা ভাৰতৰ দুপাতৃ চিন এইবোৰ ভাৱ সম্প্ৰসাৰণ মই মোৰ চেনেলত কেইটামান মানে ইম্পৰ্টেন্ট চাই মেট্ৰিক পৰীক্ষালৈ তোমালোকক দিম তোমালোকে চাবা তেতিয়া তোমালোকৰ পৰীক্ষাত মুখস্থ কৰিব পাৰিবা আৰু মই যি মানে ইম্পৰ্টেন্ট বিলাক ভাৱ সম্প্ৰসাৰণ সেইবিলাক তোমালোকক দি দিম মই তোমালোকে চাবা তাৰ পিছতে দিয়া আছে তলত দিয়া যিকোনো এখন বিষয়ৰ ওপৰত ৰচনা লিখা ৰচনাখনো মই যিখন দিছিলো সেইখনে আহিছে কিছুদিন আগত দিছিলো অসমৰ বানপানীখন ইউটিউব চেনেলত মোৰ দিয়া আছে সেইখনে আহিছে তাৰ পিছত আছে তোমাৰ জীৱনৰ লক্ষ্য ইয়াত অপচন মানে যিখিনি লিখিব লাগে পইণ্ট বিলাক লিখি দিয়াই আছে বানপানীৰ কাৰণ উপকাৰ অপকাৰ সামৰণি এইখিনি লিখিব দিছে আৰম্ভণি বানপানীৰ কাৰণ উপকাৰ অপকাৰ নিশ্চয় তোমালোকে লিখিবলৈ পাৰিছা 8 নম্বৰ আছে ইয়াত তাৰ পিছত খ অংশ এইখিনিত 25 মাৰ্ক আছে প্ৰথমটো আছে কি জীৱক কোন আছিল এইটো ভিতৰুৱা প্ৰশ্ন আহিছে প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটোৰ পৰা আহিছে জীৱক আছিল বুদ্ধদেৱৰ চিকিৎসক তাৰ পিছত আছে নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত পুথিভঁৰালটোৰ নাম কি ৰত্নদধি অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল চাণক্য তাৰ পিছত আছে তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ইয়াত 2 মাৰ্ক আছে গতিকে লিখিব লাগিব ছাত্ৰ আহিছিল কৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহিছিল পশ্চিমৰ পৰা পাৰস্য দেশৰ পৰা ছাত্ৰসকল আহিছিল এনেকুৱাকৈ লিখিব লাগিব তাৰ পিছত খ নম্বৰ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল কি হ'ব মই ইয়াত লিখি দিছো ইউএন চাঙক তাৰ পিছত নিয়ন্ত্ৰণ কৰা ৰজাজন কোন আছিল ভাস্কৰ বৰ্মা তাৰ পিছত 17 নম্বৰ দিয়া আছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা হ'ব 64 অৰ্থাৎ 64টা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল কোন বিভাগটা আছিল সাহিত্য গৃহপাল বিদ্যা ৰন্ধন বিদ্যা সাজসজ্জা পৰিচ্ছদ বিদ্যা হাতেৰে কাম কৰা বিদ্যা শিল্প বিদ্যা বিজ্ঞান সংগীত বিদ্যা নাট্য বিদ্যা শিষ্টাচাৰ বিদ্যা আৰু আছিল শাৰীৰিক ব্যায়াম বিদ্যা এই 11টা আছিল নাইবাও ইয়াতে আছে তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে ইয়াত 4 মাৰ্ক আছে প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা আহিছে তাৰ পিছত 18 নম্বৰ চাবা যিকোনো দুটা লিখিবলৈ দিছে এই তিনিটা প্ৰশ্নই ধৈৰ্য আৰু ধৰ ভাইৰ পৰা আহিছে কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে এনসাৰ হ'ব কাজল ছাইৰে মই ইয়াত লিখি দিছো কাজল ছাইৰে তাৰপিছত খ নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ক'ত হৈছিল বৰপেটাত হৈছিল অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল অসম কেশৰী তোমালোকে যোনটো ইজি পাইছা হয়তো নিশ্চয় লিখিছা তাৰ পিছত আছে নহলে যে বিশ্বসভাত এইটো ধৈৰ্য আৰু ধৰ ভাইৰ পৰা আহিছে নহবটোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে যেহেতু এইটো 3 নম্বৰ আছে গতিকে এইটো অকমান 3-4 শাৰী লিখিব লাগিব জাৰুৰে শাৰী পুচি ঘৰ দুৱাৰ চিকুনাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ হিংসা বিদ্বেষ ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলেহে বিশ্বসভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে এনেদৰে লিখিব লাগিব তোমালোকে যদি চোৱা নাই ধৈৰ্য আৰু ধৰ ভাই কবিতাটো মই ধুনীয়াকৈ বুজাই দিয়া আছে হেইটো চালেই তোমালোকে কোৱেশ্চন আনসাৰবোৰ লিখিব পাৰিবা কবিতাবোৰ যদি বুজি লোৱা মূল ভাৱ যদি পঢ়া তেনেহলে তোমালোকে ব্যাখ্যা বা যিকোনো প্ৰশ্ন নিলিখিলেও হয় তাৰ পৰাই গোটেইখিনি আনসাৰ আহি যায় তাৰ পিছতো দিয়া আছে ধৈৰ্য আৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ সঠিক প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে নিশ্চয় তোমালোকে লিখিছা এইটো তাৰ পিছত 21 নম্বৰত দিয়া আছে প্ৰ আৰু পৰা উপসৰ্গ যোগ কৰি দুটা শব্দ লিখা এইখিনি আছে গ্ৰামাৰ প্ৰৰে হ'ব প্ৰতি বা পৰাৰে আছে পৰাধীন পৰাক্ৰমী এইবোৰ হ'ব তাৰ পিছত 22 নম্বৰ হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য মই লিখি দিছো ইয়াত তাই নাহে হবলা এইটো বাক্য তোমালোকে যোনে যি লিখিছা যাক যেনেদৰে শিকাইছে এনেদৰে লিখিছা নিশ্চয়
তাৰপিছত 23 নম্বৰ দি আছে সমাৰ্থক শব্দ যিকোনো দুটা লিখিবলৈ দিছে আদিত্য হ'ব অৰ্ক নিশা হ'ব ৰাত্ৰি জুই হ'ব অগ্নি তাৰপিছত আধুনিক ৰূপ লিখা মানে এইটো শব্দ অৰ্থ বহুতে কনফিউজ নহবা আধুনিক ৰূপ লিখা মানে শব্দৰ অৰ্থ লিখা পিছফালৰ পৰা যিখিনি আছিল যিকোনো দুটা লিখিবলৈ দিছে ইয়াতো নপাউন্ত নাপায় কহয় মানে কয় ফৈলহ মানে হলো এইখিনি আছিল দশম শ্ৰেণীৰ অসমীয়াৰ হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতৰ উত্তৰসমূহ আশা কৰিছো তোমালোকৰ পৰীক্ষা ভাল হৈছে আকৌ এটি নতুন ভিডিঅত লগ পাম আজিৰ ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো